Hello friends, welcome back to my YouTube channel Health Tips Ikbal. পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। বন্ধু বান্ধৱী সকল, আজি এটা লোচনৰ বিষয়ে আলোচনা কৰিম। আপোনালোকক স্ক্ৰীনত ধুনীয়াকৈ দেখুৱাইছো candid B Lotion। বহুত পুৰণি ঔষধ হয়, বহুত পুৰণি কোম্পানীৰ ঔষধ হয়। candid B Lotion কি শৰীৰৰ ছালত বেমাৰ হলে বা অসুবিধা হলে ব্যৱহাৰ কৰিব পাৰিব, কেনেকুৱা ব্যৱহাৰ কৰিব, কিমান দিন ব্যৱহাৰ কৰিব, কিবা সাইড ইফেক্ট হ'ব নেকি, কোম্পানীৰ প্ৰাইস গোটেইখিনি মই আলোচনা কৰিম। আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅটো চাব। মই সদায় সৎ আৰু ৰিয়েল কথাখিনি লৈ আহো আৰু ভাল কোম্পানীৰ ৰিভিউ দিওঁ। মই ইকবাল হোসেন, কমিউনিটি মেডিকেল সার্ভিস এন্ড এসেনশিয়াল ডাক ট্ৰেইনাৰ। বন্ধু বান্ধৱী সকল, candid B Lotionত দুটা কম্পোজিশন দিয়া হৈছে। ক্লট্ৰিমক্সাজল যেটো এন্টি ফাঙ্গাল হিচাপে কাম কৰে, বেক্লোমেটাসন কোএস্টেৰয়েড বুলি কোৱা হয়, অৰ্থাৎ এন্টি হিষ্টামিনিক হিচাপে কাম কৰে, এন্টি এলাৰ্জি হিচাপে কাম কৰে। শৰীৰৰ ছালত যিকোনো ধৰণৰ ফাঙ্গাস ইনফেকশন হৈছে, শৰীৰৰ বিভিন্ন স্থানত ফাঙ্গাস হোৱাৰ কাৰণে বিভিন্ন নাম দিয়া হৈছে। টিনিয়া কৰ্পোচিছ আপোনালোকক স্ক্ৰীনত ধুনীয়াকৈ দেখুৱাইছো। টিনিয়া পেডিছ যেটো বৰিত ফাঙ্গাস হয়, আপোনালোকক স্ক্ৰীনত ধুনীয়াকৈ দেখুৱাইছো। টিনিয়া ক্ৰোচিছ অৰ্থাৎ জাংগিয়াৰ দুইফালে হয়, শোল্ডাৰৰ তলত হয়। টিনিয়া ফেচিয়েল অৰ্থাৎ মুখমণ্ডলত খৰখজুতি হয়, আপোনালোকক স্ক্ৰীনত ধুনীয়াকৈ দেখুৱাইছো। নেইল ফাঙ্গাস অৰ্থাৎ নখত খৰখজুতি হয়, ফাঙ্গাস হয়, নখৰ আশে-পাশে হয়। তেনেকুৱা কণ্ডিশনত এই candid B Lotion ব্যৱহাৰ কৰিব পাৰিব। বন্ধু বান্ধৱী সকল, বিশেষকৈ মহিলাসকলৰ নেইল ফাঙ্গাস হয়, নখত হয়, কাৰণ মহিলাসকলে পানী বেছি ব্যৱহাৰ কৰে, পানীত কাম কৰিবলগীয়া হয়, সাবুন ডিটাৰজেন্ট পাউডাৰ ব্যৱহাৰ কৰিবলগীয়া হয় আৰু তাৰ পৰা এই ফাঙ্গাস ইনফেকশন হয়। আৰু সেই নেইল ফাঙ্গাসত এই candid B Lotion বহুত ভাল কাম কৰে। তাৰ পিছত টিনিয়া পেডিছ অৰ্থাৎ বৰিত ফাঙ্গাস হলে বহুত ভাল ৰিজাল্ট কিন্তু শৰীৰৰ যিকোনো স্থানত লগাব পাৰিব। candid B Lotion যদি শৰীৰৰ যিকোনো স্থানত ফাঙ্গাস ইনফেকশন হৈছে বা ringworm হৈছে, খৰখজুতি হৈছে, ব্যৱহাৰ কৰিব পাৰিব, কাৰণ বেক্লোমেটাসন দিয়া হৈছে। খৰখজুতি অৰ্থাৎ খজুৱাই আছে, এন্টি হিষ্টামিনিক হিচাপে, এন্টি এলাৰ্জি হিচাপে কাম কৰিব। বন্ধু বান্ধৱী সকল, candid B Lotion শৰীৰৰ যিকোনো স্থানত ফাঙ্গাস হৈছে ডেইলি দুবাৰকৈ 1 সপ্তাহ বা 10 দিন লগাব পাৰিব। যদি নেইল ফাঙ্গাস হৈছে 1 ফুটাকৈ ডেইলি 3 বাৰ বা 4 বাৰ ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকে নিশ্চয় দেখি আছে প্লাষ্টিকৰ কন্টেইনাৰ হয় আৰু ইয়াক ফুটা কৰিলে আৰু এনেকুৱা ডেইলি নখত ডেইলি 3 বাৰ বা 4 বাৰ বা 5 বাৰ ব্যৱহাৰ কৰিব পাৰিব। 1 সপ্তাহ বা 10 দিন ব্যৱহাৰ কৰিলে আৰোগ্য লাভ কৰিব, অৰ্থাৎ সুফল পাব। আৰু টিনিয়া পেডিছ হলে ডেইলি 2 বাৰ বা 3 বাৰ লগাব পাৰিব 1 সপ্তাহ বা 10 দিন। যদি 1 সপ্তাহ বা 10 দিন লগোৱাৰ পিছত ভাল নাপায়, এজন চিকিৎসকৰ পৰামৰ্শ কৰিব। candid B Lotion লগোৱাৰ পিছত বিশেষ কোনো সাইড ইফেক্ট দেখা নাযায়, বিশেষ কোনো পাৰ্শ্ব প্ৰতিক্ৰিয়া দেখা নাযায়। কেতিয়াবা যদি ঠাইডোখৰত অধিক খজুৱতি হয় বা ৰঙা হৈ গৈছে, তেনেহলে candid এজন চিকিৎসকৰ পৰামৰ্শ কৰিব। candid B Lotion যিকোনো ফাৰ্মাসীত সহজে পাই যাব। বহুত পুৰণি কোম্পানী, ভাল কোম্পানী, গ্লেনমাৰ্ক কোম্পানী বনাইছে আৰু এটা বটলত 30 ml থাকে। তাৰ মূল্য হল 200 অৰ্থাৎ 200 টকা। candid B Lotionৰ ৰিভিউ এইখিনি। আশা কৰো আপোনালোকে বুজি পাইছে আৰু ভাল লাগিছে। যদি মোৰ ভিডিঅ' ভাল লাগে প্লিজ লাইক কৰিব, কমেন্ট কৰিব আৰু যদি নতুন হয় সাবস্ক্রাইব কৰিব আৰু বন্ধু বান্ধৱ সকললৈ শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ' ইমানেই। সকলো ভালে থাকক, ধন্যবাদ।